45, 46, 47, 48. নোৱাৰি আৰু আজি দেই কালিতকৈ অন্তত অকণমান আগবাঢ়িলে কালি মই 30লৈকে কৰিছিলোঁ আজি 48 বা বহুত কৰিলোঁ দেই আমাৰ এওক ইমানকৈ ক'লোঁ বোলো ৰাতিপুৱাই মোৰ লগতে অলপ এক্সাৰচাইজ কৰিবচোন দুইটাই অলপ ফুৰিবলৈ যাওঁ নাই কথা গুৰুত্বই নিদিয়ে তহঁতে কৰিলে কৰিবি নকৰিলে নাই ইমানকৈ ক'লোঁ ছোৱালীজনীকো ক'লোঁ নাই কথা গুৰুত্বই নিদিয়ে টোপনিটোহে মেইন এতিয়া বহিহে লওঁ আৰু বহিয়ে দুটামান এক্সাৰচাইজ কৰি লওঁ আৰু তাৰপিছত আৰু চাহ খামগৈ গৈ নাখাবা কিবা কিবিহে ওলাব দিয়া ইমান ফেষ্ট চাই যে চৰ্দি লাগিছে নি আপোনাৰ সেই চৰ্দি লগা নাই এক্সাৰচাইজ কৰিছোঁ আমাৰ দেউতাও কৰে নহয় ময়ো জানো কৰিবলৈ কাৰণে হয় নি ভালহে কৰ আকৌ ঐ ল'ৰা চাবি আকৌ এক্সাৰচাইজ কৰোঁতে কৰোঁতে মোৰ সেই ফুল কেইজোপা গছকি নিদিবি আকৌ নিদিওঁ 1 2 3 4 5 6 7 8 9 10 1 2 4 5 6 ঐ বাদ দেচোন বাদ দে হৰি তোক মানে কি ক'ম আৰু মই আৰু দেই মই মানে নকওঁ আৰু বুজিছ তোক একো নালাগে বোপাই তই মোক এক্সাৰচাইজ কৰি দেখুৱাব নালাগে যিকেইটা দেখালি আৰু মোক তই এক্সাৰচাইজ দেখাব নালাগে দেই মই মানে ৰাতিপুৱা উঠিছিলোঁ এক্সাৰচাইজ কৰি অকণমান ভাল পাম বুলি কিন্তু তই যিবিলাক এক্সাৰচাইজ কৰিলি নহয় মোৰ কিবা সেই উশাহ চুশাহবোৰ ছুটিহে হৈ গ'লগৈ বুজিছ ৰাতিপুৱাই দুইটাই কি লেকচাৰ মাৰিছা হয় জেঠাই নহয় হেৰি ৰাতিপুৱা নহয় এনেকৈ কৰি আছিলে মই যদি এনেকৈ কৰা হ'লে ন জেঠাই নিচিনাকৈ হেঙুৰ ওলাই গ'ল হেৰি আপুনি কি হাঁহিব নাজানে নেকি কি হাঁহি মাৰিছে হাঁহিব জানো নজনাৰ প্ৰশ্নই নাই ইয়াত নে কি ভুটুৱা হাঁহিব জানে যদি কেলে তেনেকৈ হাঁহিছে ভুটুৱা শ্ৰীমতী গৰম হোৱাৰ আগতে আমি বৈ ৰাস্তাৰ পৰা ফুৰি আহোঁগৈ হেৰি তাক পঢ়িব লাগে নহয় ক'ত লৈ যায় আপুনি তাক অলপ আগতে অসমীয়াতে ক'লো বুজি নাপালা নেকি যাওঁ পাই এই ভুটুৱা যাওঁ যদি সোনকালে নহ'লে জেঠাই এটা যাবলৈ নিদিব তোক যাওঁ বুলি কৈছিলেহে ঘেঁচাকৈ গুচি গ'লগৈ যাওঁ ভালে হ'ল মই অলপমান এক্সাৰচাইজ কৰি ল'ব পাৰিম তেতিয়া 1 2 3 4 5 6 7 8 9 10 ৱাইছৰ এইটো চাবিচোন চুবই পৰা নাই হ'ব একো নাই পাই যাম যাওঁ আৰু নোৱাৰোঁ আৰু কৰিবলৈ দেই কাইলৈহে কৰিমগৈ আৰু যাওঁ কোম্পানী ক্লাছ খাওঁগৈ আপোনালোকৰ ফালে ইমান জংঘল আমাৰ ফালে আকৌ এনেকুৱা নহয় আকৌ দেই চব ফালে ঘৰে ঘৰ হয়নে ভুটুৱা তহঁতৰ নিচিনাকৈ আমাৰ ফালেও আছে আপেছে সেইফালে আজি নগ'লোঁ আজি এইফালে আহিছোঁ কাইলৈ যাম সেইফালে দেই নিব দেই মোক আৰু নিম বাৰু দে ভুটুৱা গান এটাকে গাচোন জানো কিনো গান গাইছ আৰু তই দেই বাৰু ভুটুৱা আৰু নেযাওঁ আৰু বুজিছ ঘূৰি যামগৈ বৈ যাম বাৰু দে গানটো গোৱাৰ পিছত মলাইলেহে কিবা মনত পৰি গৈছেগৈ মোৰ কিবা লাজেই লাগি গৈছেগৈ পাই পত্নী বাহিৰতহে আছে ফোন এটাকে কৰি লওঁ তাক হেল্ল' কি হেল্ল' ক'বলৈ আহিছ ৰাতিপুৱাৰ পৰা যে ফোন এটাও নাই খবৰ নাই নেকি তোৰ মাইনা মাতি খংনো কেলে কৈছা বাৰু মই সেই বিজনেছৰ কাৰণে মই সেই অলপ আজি বেলেগ এখন গাঁৱলৈ গৈছিলোঁ সেইকাৰণে মই ফোন কৰিব পৰা নাছিলোঁ হ'ব তোৰ ডাইলগ মাৰি থাকিব নালাগে মোৰ আগত মাইনা মাতি মই কিবা সঁচা কথাটোহে কৈছোঁ যদি বিশ্বাস নহয় তুমি সেই পদ্ম খুলি ল'ব পাৰিবা তই ক'ত যাওঁ ক'ত বিজনেছ কৰ কি কৰ কৈ থাক মোৰ কি আহে যায় মোৰ কি টকা পইচা জাকে তাকে সুধি থাকিবলৈ কাৰণে শুনা মজা লাগিলে ই চাগে ভাবি যে মই তাক আজি খুব বেয়া পালোঁ বুলি মই জানো বেয়া পাব পাৰিম তাক কথা মানে সেইটো ন আজিহে ধৰা পৰিলি তই কি ধৰা পৰিলি মই এতিয়া নুলুকালেও হ'ব বুজিছ মোৰ পৰা মই গম পালোঁ নহয় তই যে মলাইডালৰ কথা পাতি থাক বুলি
নহয় যে কি কি কৈ আছ তই এইবোৰ হ'ব আৰু কিমান মিছা এটা কৈ থাকনো হা 10 টাইমত মই মোৰ কাণেৰে শুনিছোঁ এটা কৈ আছিলি যে মই লাইলৈকে ফোন এটা কৰোঁ নেকি মই তোৰ চব কথা শুনিলোঁ বুজিছ মইনামতি মই মানে তোক কম বুলি ভাবিয়ে আছিলোঁ অকণমান লাজ লাগিছিলে আৰু মোৰ সেইকাৰণে কোৱা নাছিলোঁ তোৰো লাজ লাগে মানে ন হা কিহৰ লাজ ক'বলৈ হা তাৰ লগত যে মই কাজিয়া লাগি নাথাকোঁ জানো সেইকাৰণে আৰু ক'বলৈ লাজ লাগিলে আৰু এই যে এতিয়া কথা পাতি থাকোঁ বুলি ঐ চশমা বাই আৰু ৰবৰ বাই এই বেটা কি চশমা পিন্ধা বাই ৰবৰ বাই তই এই চশমা পিন্ধা যে সেইকাৰণে তোক চশমা বাই বুলি ক'লো আকৌ আৰু এইজনী বাই যে মূৰত ইমান ডাঙৰ ৰবৰডাল লগাই থাকে সেইকাৰণে আকৌ ৰবৰ বাই বুলি মাতিলো এনে ৰস পালিও কথাটো শুনি তোৰ নিজৰ চুলিখিনি নাচাওঁ কেলে কেকটাছৰ নিচিনা লাগে তোৰ চুলিখিনি বুজিছ এডাল এইফালে গণিব পাৰি তোৰ চুলিখিনি বুজিছ মোৰ চুলি তোতকে ভাল বুজিছ তোৰ চুলিখিনি কিবা একো চাইকে ওপৰলৈ বান্ধি থৈ দিয় এটা বেলডাল লগাই থৈ দিয়ক কেনেকুৱা যদি লাগে দেখিবলৈ চকুকেইটা ইমান ডাঙৰ তোৰ ঐ ল'ৰা তোক আজি মই পোলাই ভাল হ'ব সোনকালে মোক কিনেও ধৰিব নোৱাৰা তই পাবি আজি এই বেটা পলা নহ'লে তোক আজি দিব মইনামতি বাই ৰ বন্ধুসকল দেখিছেনে আমাৰ ভতুৱাই আজি ভালজনীকে জোকাই লৈছে দিব আজি মইনামতি এটা বাৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ